ঘৰ মাটি সকলো দান দিবলৈ লোৱা মহান আইতাগৰাকী আজি আকৌ আহিলোঁ আইতাৰ ওচৰলৈ কাৰণ সেইদিনাখন আপোনালোকক দেখাই থৈ গৈছিলোঁ আইতাৰ মহানতা দেখাই থৈ গৈছিলোঁ কিন্তু আজি এটা বিশেষ কাৰণত আহিছোঁ আইতাৰ ওচৰলৈ মই সেইদিনাখন কথা দিছিলোঁ যে এগৰাকী বাইদেউক লৈ আনিম আৰু বাইদেৱে এই বৃদ্ধাশ্ৰম বনাব আৰু এই ঘৰটোৰ ঠাইত এখন বৃদ্ধাশ্ৰম হ'বলৈ গৈ আছে আইতাৰ বাবে এই ভাগ যে দেখিছে আইতাৰ একমাত্ৰ পুত্ৰৰ মৰিশালী মই সেইদিনাখন দেখাইছিলোঁ আইতাৰ কোনোৱেই নাই নিজৰ স্বামীও ঢুকালে পুত্ৰও গ'ল আৰু সেইবাবে আইতাই এই ঘৰখন লগতে এই যি মাটি আছে সকলোবিলাক মানুহৰ বাবে উৎসৰ্গা কৰিব ওলাইছে আইতাৰ ওচৰলৈ মই সেইদিনাখন আহিছিলোঁ আপোনাৰ ভিডিঅ' ফেচবুকত দিলোঁ গম পাইছোঁ লাখ লাখ মানুহে চালে দেখি চবে ফোন কৰি কৈছে আপোনাৰ ওচৰলৈ মানুহ আহিছিলে নেকি আহিছিলে আইতাক লাখ লাখ মানুহে মৰম দিছে আইতাৰ যি মহান কামৰ বাবে বুজিছে আইতা আৰু আপোনাৰ ল'ৰাৰ নাম সকলোতে জিলিকি গৈছে কৌস্তম্বনী কেনেকুৱা লাগিছে মনটো এতিয়া ভাল লাগিছে ভিডিঅ'টো চোৱা মানুহে যিয়ে চাই কথাটো কৈছে তেতিয়াৰ পৰা ভাল লাগি আছে মনটো মই সেইদিনাখন কৈছিলোঁ যে আইতা এই দুচকুৰে নিগৰি অহা চকুলো মই মুচি মুখত হাঁহি বিৰিঙাম আজি সেই হাঁহি বিৰিঙাবলৈ আইতা যিটো মনৰ আশা কৰিছিলে বৃদ্ধাশ্ৰম সেইটো হ'বলৈ গৈ আছে আইতা মই সেইটোকে বিচাৰি আছোঁ সদায় আৰু যিগৰাকী বাইদেউক মই এই বৃদ্ধাশ্ৰমৰ দায়িত্ব দিছোঁ সেইগৰাকী হ'ল বাইদেউ ববিতা ৰাও বাইদেউ তেখেতৰ ইতিমধ্যে বৃদ্ধাশ্ৰম চলাই আছে আশ্ৰয় সেৱা কেন্দ্ৰত আৰু বাইদেউক আজি লৈ আনিছোঁ বাতাবৰণটো দেখাবলৈ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে অসমবাসীয়ে এটা বস্তু বিচাৰি আছিলে যে এই আশ্ৰমখনৰ নামটো কৌস্তভমণি আশ্ৰয় সেৱা বা বৃদ্ধাশ্ৰম হ'ব লাগে আইতা আপুনি কমেণ্টছ চোৱা নাই চাগে মই কমেণ্টছবিলাক চাইছোঁ পঢ়ি শুনাইছিলে মোক কেইটামান গাঁৱৰ মানুহে পঢ়িও শুনাইছে ল'ৰা এটা এই ছোৱালীজনীয়ে মোক শুনাইছে কোনজনী ছোৱালী মই এইজনী ছোৱালী এই ছোৱালীজনী সেইজনী কমেণ্ট লওক এই কমেণ্টছ পঢ়ি শুনাই দিছিলে ন থেংক ইউ আইতাক দেখাই থাকিব এতিয়া কথাটো হ'ল কি আইতা পিনে হওক এইখন আপোনালোকৰ ইয়াত এখন গেট হ'ব ঠিক আছে গেটখনৰ ধুনীয়াকৈ ওপৰত লিখা থাকিব কৌস্তভমণি বৃদ্ধাশ্ৰম কেনেকুৱা লাগিছে ভাল লাগিব সোণালী আখৰে লিখা থাকিব মই সেইটোকে বিচাৰি আছোঁ হা আৰু ইয়াত আপোনালোকৰ আৰু বনিব এই ঘৰটোতো আৰু সজামেই ধুনীয়াকৈ সজাবই লাগিব ঘৰৰ কোঠালি কিমান আছে আগৰ ভিতৰত দি থোৱা আছে তাৰ উপৰিও এই বাৰীখনত ধুনীয়াকৈ ফুলেৰে সজাব লাগিব তীৰ্থস্থানলৈ পৰিৱৰ্তন কৰিম এখন মই নহয় বাইদেৱে কৰিব সেইটোকে লাগে আৰু ইয়াত এখন যেতিয়া গেট হ'ব ওপৰত যেতিয়া কৌস্তভমণি বৃদ্ধাশ্ৰম লিখা থাকিব বাইদেউ যাতে আঁতৰৰ পৰা জিলিকি থাকিব ইয়াৰ পৰা নহয় একেবাৰে হাইৱেৰ পৰা জিলিকি থাকিব সেইটোৱে বিচাৰিছোঁ মই ইয়ালৈ তীৰ্থস্থান হিচাপে আহিব লাগিব আৰু এইগৰাকী মহান আইক সদায় মানুহে সেৱা জনাব লাগিব এইগৰাকী ত্যাগী আইক মই কথা দিলোঁ কেৱল বৃদ্ধাশ্ৰমখন বনাই এইটো দেখাব বিচৰা নাই যে আইতাৰ ত্যাগ এটা বস্তু দেখাব বিচাৰিছোঁ যে তেওঁৰ মানৱীয়তা এই বৃদ্ধা অৱস্থাত তেওঁ ইচ্ছা কৰা হ'লে এই মাটি বাৰী বিক্ৰী ক'ৰবাত ভালদৰে থাকিব পাৰিলে বহুতে মাতিছিলে চাগে ন আপোনাক বহুতে কৈছিলে যে গুচি আহক আৰু এইবিলাকনো কেলে বনাই আছে এতিয়াও কৈ আছে মিস্ত্ৰীবিলাকক হয় বুঢ়ীজনীয়ে এইবোৰ কেলে বনাইছে তাৰপৰা মই মিস্ত্ৰীটো কওঁ বুলি এই পইচা খাওঁতা মানুহ নাই নহয় সেইকাৰণে খৰচ কৰিছে সেইদে কবিতা কিন্তু আইতা এটা সপোন পুহি ৰাখিছিলে যে এইখিনি মই বনাই আছোঁ এদিন এনেকুৱা মানুহ আহিব যে ইয়াত এখন বৃদ্ধাশ্ৰম নহয় তীৰ্থস্থান হ'ব আৰু সেই সপোন আইতা পূৰণ হ'বলৈ গৈ আছে অতি সোনকালে মই পুনৰ দেখাই দিছোঁ আইতাৰ সম্পূৰ্ণ বাৰী আৰু ঘৰটো এই ঘৰটো সম্পূৰ্ণ কালাৰ হ'ব ইয়াত প্লাষ্টাৰ হ'ব ইয়াত গোটেই গ্ৰিল চিল লাগিব আৰু ভিতৰৰ কোঠা কিন্তু আপোনালোকে দেখিছে আৰু লগতে যি একদম সেউজীয়া হৈ আছে আপোনালোকে দেখিছে এই সেউজীয়াত মাজত ফুলনি বাৰী হ'ব ইয়াত ধুনীয়াকৈ আমি কিবা কিবি ঘৰ বনাবলৈ চেষ্টা কৰিম এখন ডাঙৰ বৃদ্ধাশ্ৰমলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিম য'ত নেকি প্ৰতিজন দুৰ্ভগীয়া বৃদ্ধাই ইয়াত জিৰণি ল'বলৈ শেষ পৰ্যন্ত আহিব পাৰিব গোটেই পিছফাল পৰ্যন্ত মই আপোনালোকক দেখুৱাই দিছোঁ সেইদিনাখন যদিও দেখাইছিলোঁ আজি পুনৰবাৰ দেখাই দিছোঁ এইপিনে গৈ পুখুৰী পায়গৈ এখন ডাঙৰ প্ৰকাণ্ড বাৰী গছ গছনিয়ে ভৰপূৰ হৈ আছে ইয়াৰ মাজতো আমি ঘৰ বনাবলৈ চেষ্টা কৰিম আৰু এই ঘৰো মডিফাই হ'ব এখন সুন্দৰ বৃদ্ধাশ্ৰম হ'বলৈ গৈ আছে বাইদেউ কেনেকুৱা লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে ন এইবিলাকতো বনাব পৰা যাব ধুনীয়াকৈ এইবিলাক বনাব পৰা যাব ইফালেও বহুত কেইটা ৰুম বনাব পৰা যাব বহুত ডাঙৰ এটা মানে প্লট হয় ন আৰু গছ গছনি আছে লেচু গছ চব আছে মই সেইদিনাখন আহিয়ে মানে অনুভৱ কৰিছিলোঁ কিমান এটা ঠাণ্ডা পৰিৱেশ দিছেনে বহুত ঠাণ্ডা হয় নাই ইয়াতে একদম এখন ধুনীয়াকৈ ফুলনি সজাই ককা আইতাসকল মাজে মাজে বহিব পাৰিব ইয়াতে জিৰাব পাৰিব ধুনীয়াকৈ বিৰাট ভাল হৈছে ন বৃদ্ধাশ্ৰম হ'ব তেতিয়াহ'লে বৃদ্ধাশ্ৰম হ'ব আপোনাৰ ওপৰতে আশা মইতো একো মই সকলো আপোনাৰ ওপৰতে এৰি দিছোঁ আইতাগৰাকীৰ সপোন আপুনি পূৰণ কৰিব লাগিব তেওঁ কিমান সপোন দেখি আছে আপুনি নিজে গম পাইছেনে আৰু মোক ভগৱানে এনেকুৱা মানুহৰ ওচৰলৈ লৈ আহে যাৰ নেকি নিস্বাৰ্থ এখন হৃদয় থাকে স্বাৰ্থপৰ মানুহৰ ওচৰৰ পৰা সদায় মোক আঁতৰাই আনে যাৰ মনত ভেদভাৱ থাকে যি মানুহে স্বাৰ্থলৈ কাম কৰে সেই মানুহৰ ওচৰৰ পৰা মোক সদায় আঁতৰাই লৈ গৈছে ভগৱানে আৰু এইসকল মানুহৰ ওচৰলৈ মোক টানি আনে যে কিবা এটা কাম কৰিব লাগিব
আৰু সেই কামটো এই ববিতা বাইদেৱে কৰিবলৈ গৈ আছে আশ্ৰয় সেৱা কেন্দ্ৰৰ আণ্ডাৰত। মই আছোঁ, সদায় থাকিম, আৰু বাইদেউৰ লগত মই আগৰ পৰাই আছোঁ, বা বাইদেউ মোৰ লগত আছে। এতিয়া আইতাক সহযোগ কৰিবলৈ মই সদায় আছোঁ। তেওঁ যিকোনো এটা সৰু প্ৰব্লেমত আমি আগুৱাই নিবলৈ চেষ্টা কৰিম। অতি সোনকালে সকলো কাগজ পত্ৰ কাম কৰি আপুনি এই কামখিনি আগুৱাই লৈ গুচি যাওক। হা, আইতাৰ ইমান দিনে যিটো অকলশৰীয়া অনুভৱ কৰি আছিলে, আমি দুয়োটাই যাতে এজন পুত্ৰ আৰু কন্যা হিচাপে আমি তেখেতৰ জীৱন ৰক্ষাত আমি নামিব পাৰোঁ, এইটোৱে আমাৰ আশা। সেইটোৱে, সেই কথাষাৰে মোৰ ভাল লাগিছে, যাতে আমি প্ৰথম কথা বেলেগৰ জীৱন বচোৱাটো বচুৱাই আইতাক এটা নতুন জীৱন দিবলৈ প্ৰয়াস কৰিব লাগিব। আইতাই পুত্ৰ হেৰুৱা বেদনা, স্বামী হেৰুৱা বেদনাখিনি মচিব পাৰোঁনে মই নাজানো, কিন্তু সেই আঘাতখিনি অলপ হ'লেও কমাই তাত ফুলনি এখন সজাবলৈ চেষ্টা কৰিব লাগিব। আইতা আহক, বহকচোন, ইয়াত ধুনীয়াকৈ বহোঁ দেই, মই বহোঁ, বহা ধুনীয়াকৈ বহক। ৰ'বা, পাৰিব নাই? পাৰিম হা, পাৰিম। এনেকৈ চাগে আবেলি সময়ত আমন জীৱনকৈ অকলে বহি থাকে চাগে। মই এইফালে নবহোঁ, অঁ, মই অকল এই পাছফালে চালিখন যে আছে, হয়, চকী, ফেন চব গোটাই লৈছোঁ। আচ্ছা আচ্ছা। তাৰ পৰা মই কলিকো নাহোঁ। এতিয়া আপুনিতো অকলে অকলে বহি থাকে পিছফালে, অঁ, চাওকচোন কেনেকুৱা এই জীৱন। কেতিয়াবা মানে তাইক মাতো, তাই আহে, মোবাইলটো মেলিব নোৱাৰিলে নে। মোবাইলটো টিপিবলৈ তাইক ফোন কৰি মাতি দিওঁ। আপোনাৰ মোবাইলটো যে আছে এইটো ল'ৰাটোৰ মোবাইলহে ন? এই ডাঙৰটো ল'ৰাটোৰ মোবাইল, সৰুটো মোৰ। অঁ, ডাঙৰ যিটো মোবাইল সেইটো ল'ৰাটোৰ, আৰু সৰুটো আপোনাৰ ন? সৰুটো মোবাইল। এতিয়া কিন্তু সেই তাই শিকাই দিলে এই চিৰিয়েল টিয়েল চাবলৈ, আচ্ছা সময় আচ্ছা। কটাবলৈ। এতিয়া আইতা শুনক, যেতিয়া আপোনাৰ লগত একেলগে এইপিনে এগৰাকী বৃদ্ধা, সেইপিনে এগৰাকী বহি থাকিব বৃদ্ধা, বহুত ভাল লাগিব হয় নাই? কথা পাতি ভাল লাগিব। মাজে মাজেতো আমি আহিয়ে থাকিম, সেইটোৱেইটো। আৰু আহিয়ে থাকিব। এইখন মোৰ ছেকেণ্ড ঘৰ হ'ব, আৰু মই থকাকেও আহিম ধুনীয়াকৈ, বাইদেউহেঁত আহিব। তাৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আইতাৰ ওচৰলৈ আহিব, বহুত ভাল লাগিব ন? এটা ধুনীয়া এটা সপোন বনাবলৈ গৈ আছোঁ আমি আজি। মই সেইটোকে বিচাৰি আছোঁ, মোৰ সপোনটো পূৰ হওক। আৰু এইডোখৰতে মই এটা কথা কৈ থওঁ, ইয়াৰ আমি মেইন লাই খুঁটা পুতিম আইতাৰ যিদিনাখন ল'ৰাটোৰ বছৰেকীয়া হ'ব। হ'বনে? হ'ব, ঠিক আছে। ভালে। আৰু দেখিব যি কাগজ পত্ৰৰ কাম আপুনি সেই বছৰেকীয়াৰ আগতে সকলো শেষ কৰিব। সকলো শেষ কৰি পেলাই আমি বছৰেকীয়াত আমি ইয়াত লাই খুঁটা পুতি দিম। সেইদিনাখন এটা ডাঙৰ অনুষ্ঠান হ'ব, তাৰ তিথি হ'ব, সকলোখিনি হ'ব, এটা শুভ মুহূৰ্ত অসমবাসীয়ে উপহাৰ পাব। এয়া হ'ল আইতা পুত্ৰ মৰিশালী। আজি এই সিদ্ধান্তটো আইতা পুত্ৰক সাক্ষী কৰি লৈছোঁ, যিহেতু আশ্ৰমখনৰ নামেই হ'ব কৌস্তভমণি আশ্ৰয় কেন্দ্ৰ। আইতা, আপোনাৰ পুত্ৰ আত্মা ইয়াতে আছে? আছে। মই সেইকাৰণে বাৰীতে ৰাখিলোঁ। বাৰীতে ৰাখিলে? কোনেও মোমায়েকেও হাক দিছিলে, আচ্ছা, কেলৈ লাগে, তই তোৰ কথা নালাগে, মানে য'ত দেউতাকেত আছে তালৈ নে। মই কন্দা অৱস্থাৰ পৰা মই চিঞৰিছোঁ, কেতিয়াও হ'ব নোৱাৰে, মোৰ বাৰীত ৰাখি থ। সি যি নেকি হাবিত দেখা নাই আজিলৈকে ল'ৰাটোৱে, আৰু তাক হাবিত থ'বগৈ নালাগে, মোৰ ওচৰত থ। আৰু সেইকাৰণে মই ভয়ো নকৰোঁ, অকলে অকলেই আছোঁ। সি হাবিত থাকিব নোৱাৰে কাৰণে হাবি দেখা নাই, সেইকাৰণে ল'ৰাক ঘৰৰ কাষত ধুনীয়াকৈ সজাইছে। আৰু আমিও কথা দিছোঁ, বৃদ্ধাশ্ৰম হোৱাৰ লগে লগে কেৱল বৃদ্ধাশ্ৰম জিলিকুৱাই নহয়, তাৰ যি এই মৰিশালী আছে, এই মৰিশালী পোহৰে সদায় জিলিকি থাকিব লাগিব, সদায় এগছ চাকি ইয়াত জ্বলি থাকিব লাগিব। আৰু সেই কাম কৰিব লাগিব। ববিতা বাইদেউ পিনে হওক, এইটো আপুনি সজাই ৰাখিব লাগিব, তাৰ এই মৰিশালীটো লাইটেৰে ইয়াত সজাই ৰাখিব লাগিব। আইতাই যিষাৰ কথা ক'লে মই আচলতে অকণমান আৱেগিক হৈ গ'ল, আৱেগিক হৈছোঁ। গতিকে মই চেষ্টা কৰিম, আইতাই যেনেকৈ ক'লে হাবিত থাকি সি নাপাইছিলে বা সি দেখিয়ে পোৱা নাছিলে, গতিকে আমি সকলোখিনি নাইকিয়া কৰি ইয়াত কৌস্তভমণিক জিলিকাই ৰাখিবৰ কাৰণে চেষ্টা কৰিম, যিমান দূৰ পাৰোঁ। এইটো মই সেইকাৰণে কৈছোঁ যে আজি মই কৌস্তভমণিক কৈছোঁ যে কৌস্তভমণি তুমি বুলিয়ে কৈছোঁ, তোমাৰ নামত এখন বৃদ্ধাশ্ৰম হ'বলৈ গৈ আছে। তোমাৰ মাৰ লগতে প্ৰতিজন বৃদ্ধা ইয়াত সুৰক্ষিত হ'ব লাগিব। এখন বৃদ্ধাশ্ৰম নহয়, এখন তীৰ্থস্থান হ'ব কৌস্তভমণিৰ নামত। আইতা তাৰ ওচৰত চাকি দি পেলাই কি ভাবে সদায়? মই ভাবোঁ, মই যিটো কামত মানে মনটো মানে তোমাৰ কাৰণে ৰাখিছোঁ, তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে, সদায় যাতে তুমি সহায় কৰি যোৱা মোৰ পাছে পাছে, মোক বিপদত নেপেলাবা। সদায় মই সেইটোকেই চাকি গছ দিওঁ, মানে ধূপডাল লগাই তাৰ মানে ফটোকপিত সদায় কওঁ সেইষাৰ কথা। মানে যি সপোন আপুনি বৃদ্ধাশ্ৰমৰ কাৰণে দেখি আছিলে, আৰু সি ককা আইতাক খুব ভাল পাইছিলে ন? বৃদ্ধা চবকে ভাল পায় সি, আৰু তাকো চবেই ভাল পাইছিলে, মিছাটো ক'ব নাপায়, সেইকাৰণে দুখ লাগে। তাক তাৰমানে কোনেও বেয়া পোৱা মানুহ নাছিলে ন? নাছিলে।
আহিলোঁ আইতাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আমি দৌৰিবলৈ সাজু হৈছোঁ ববিতা বাইদেউ আহিলে লগত আইতাক সহায় কৰি থকা ছোৱালীজনী দৰৱ পাতি আনিবলৈ যোৱা সকলো ক্ষেত্ৰত সহায় কৰি থকা ছোৱালীজনী এইও আহিছে ইহঁতে আজি চাহ তাহ খোৱালে ভাল লাগিলে আইতা সাৰথি হৈ থাকক সদায় বৃদ্ধাশ্ৰম হোৱাৰ পিছতো থাকিব লাগিব আইতা সদায় ভালে থাকক আইতাৰ পুত্ৰ সদায় জিলিকি থাকিব লগতে আমাৰ দীপক যি নেকি এই আইতাৰ মহৎ কামটো কৰিবলৈ আমাক আগবঢ়াই মাতি অনা মানুহজন লগতে কৌস্তবৰ যি সহপাঠী বন্ধু আৰু লগতে আমাৰ ভিনদেউ এগৰাকীজনো আহিছে মোৰ ভাগিনো আহিছে আজি শুভ কামটোৰ বাবে লগতে আইতাৰ ককায়েক আশীৰ্বাদ কৰিব যাতে এই কামটো সম্পন্ন কৰিব পাৰোঁ সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ এটা বেলেগতকৈ বেলেগ কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইখন বৃদ্ধাশ্ৰম এনেকুৱা এখন ব্যতিক্ৰমী বৃদ্ধাশ্ৰম হ'ব এতিয়া মই নজানো ইয়াত কি হ'ব সেইখিনি আমি অনাগত দিনত আলোচনা কৰিম মুঠৰ ওপৰত প্ৰতিজন অসহায় বৃদ্ধা ইয়াত সুৰক্ষিত হ'বলৈ চেষ্টা কৰিম আৰু এখন ডাঙৰ বৃদ্ধাশ্ৰম ইয়াত গঢ় দিবলৈ চেষ্টা কৰিব বাইদেৱে লগত মই থাকিম প্ৰতিটো মুহূৰ্তত আইতাৰ প্ৰতিটো ত্যাগ মই দেখাই যাম আপোনালোকক জনাই যাম কিমানখিনি কাম আগবঢ়াই কিমানখিনি আইতাই কেনেকৈ ডনেট কৰে সকলোখিনি আপোনালোকক দেখুৱাম কাগজ পত্ৰ যি কৰিব সেইখিনিও ভিডিঅ'ত থাকিব ইটছ এণ্ড এভৰি ওৱান ভিডিঅ'ত প্ৰতিষ্ঠা কৰিম তাকে কথা দি এখন বৃদ্ধাশ্ৰমলৈ আমি গতি কৰিছোঁ আৰম্ভণি কৰিবলৈ আশীৰ্বাদ কৰিব যাতে এই বৃদ্ধাশ্ৰম নহয় এখন তীৰ্থস্থানলৈ পৰিণত হয় তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ